নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো ভিডিঅ'ত ইন্ট্ৰডাক্টৰী দেয়াৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো তোমালোকে জানা হিয়াৰ মানে ইয়াত দেয়াৰ মানে তাত কিন্তু এই দেয়াৰটো যেতিয়া বাক্যৰ আৰম্ভণিতে বহে তাক কোৱা যায় কি ইন্ট্ৰডাক্টৰী দেয়াৰ বাক্যৰ আৰম্ভণিতে দেয়াৰটো বহিলে ইন্ট্ৰডাক্টৰী দেয়াৰ বুলি কয় তাৰো কথা আছে কিয় কয় ইন্ট্ৰডাকচন মানে কি ইন্ট্ৰডাকচন মানে চিনাকি কেতিয়া হয় প্ৰথমতে হয় চিনাকি হোৱাৰ পাছত কথা বতৰা হয় চিনাকি হোৱাৰ পাছতহে কথা বতৰা হয় গতিকে বাক্যৰ প্ৰথমতে বহা দেয়াৰটোক কি বুলি কোৱা যায় ইন্ট্ৰডাক্টৰী দেয়াৰ বুলি কোৱা যায় এতিয়া এটা বাক্য এটা লৈছো আমি দেয়াৰ ৱাজ এ গাৰ্ডেন দেয়াৰ দুটা দেয়াৰ আছে ইয়াত আমি মই ৰঙা কৰি ৰাখিছো There was a garden there. এই ইন্ট্ৰডাক্টৰী দেয়াৰটোৰ অৰ্থ কি যে আছে আছিল তেনেকুৱা অৰ্থ অক্সিলাৰী ভাৰ্বটোৰ লগত চাই ল'ব লাগিব was were past tense অক্সিলাৰী ভাৰ্ব গতিকে এইটো আছিল বুজিবা আছিল বুলি বুজা যাব আছিল হ'ব তাৰমানে কি আছিল There was a garden এখন গাৰ্ডেন আছিল এখন গাৰ্ডেন আছিল দেয়াৰ তাত এই দেয়াৰটোৰ অৰ্থ কি হ'বগে তাত এই যে লিখিলো মই তাত বুলিহে আছে কিন্তু ইন্ট্ৰডাক্টৰী দেয়াৰটোৰ অৰ্থ কি হ'ব ইয়াৰ অৰ্থ কি আছে বা আছিল দুইটা হ'ব অকল দেয়াৰ বুলি ক'লে আছে আছিল দুইটা হ'ব তাৰপিছত বহা অক্সিলাৰী ভাৰ্বটোৰ ওপৰত নিৰ্ভৰ কৰিব আছে কম নে আমি আছিল কম সেইটো সহজ কথা তোমালোকে গম পাবা অক্সিলাৰী ভাৰ্বটো দেখিলেই গম পাই যাবা সেইটো তেতিয়াহ'লে কি তাত এখন বাগিচা আছিল চাবা কিন্তু অসমীয়া ইংৰাজীয়ে অকমান গণ্ডগোল এটা আছে কি আছে এই তাতটো কোনটো তাত এই দেয়াৰ নে এই দেয়াৰ এই দেয়াৰটো হ'ল এই তাতটো হ'ল এইটো দেয়াৰ কোনটো দেয়াৰ সেইটো এই দেয়াৰটো তাতটো আগ ধৰি গৈছে অসমীয়াত তাত এই গাৰ্ডেন আছিল এইটো ৱাজ আছে যে সেইকাৰণে দেয়াৰৰ অৰ্থ হ'ল আছিল দেয়াৰ ৱাজ মানে আছিল There was a garden there. এই দেয়াৰটো আছিল বুজাইছে এই দেয়াৰটোৱে আছিল বুজাইছে আৰু এই পিছৰ দেয়াৰটোৱে কি বুজাইছে তাত বুজাইছে ঠিক আছে মুঠতে আমি কি বুজিলো যে দেয়াৰটো প্ৰথমতেই যদি বহে তাৰ অৰ্থ হ'ব আছে আছিল আৰু দেয়াৰটো যদি পিছত বহে বাক্যৰ মাজত বহে তেতিয়াহ'লে তাৰ দেয়াৰ অৰ্থ আমি যিটো জানো তাত বুলি সেইটো হ'ব কিন্তু ইন্ট্ৰডাক্টৰী দেয়াৰ অৰ্থ কি আছে আছিল তেনেকুৱা অৰ্থ ঠিক আছে তাত এখন বাগিচা আছিল তাৰপিছত আকৌ আমি এটা নতুন বাক্য লিখিছো কি There is a pen in my pocket বুজি পাইছো মোৰ পকেটত এই মোৰ পকেটটোহে অসমীয়া ইংৰাজী উল্টা হয় বুলি কৈছো মোৰ পকেটত এটা কলম আছে There is মানে তেতিয়াহ'লে আছে There was মানে তেতিয়াহ'লে আছিল এই ৱাজটো ক'ত আছে There was a garden আছিল There is মানে আছে There are হ'ব পাৰে পিছৰ বাক্যটো There are two pens এইটো কি কাৰণে ইয়াত is খালে is আৰু are একেই am is are একেটাই বস্তু ইয়াত যে এটা পেন সেইকাৰণে is খালে ইয়াত যে 2 pens 3 pens 5 pens many pens তেতিয়া are বহিব একেবাৰে সহজ কথা there are মানেও আছে there is মানেও আছে পাৰ্থক্য ক'ত is are ক'ত বহাম আমি ক'ত are বহাম যদি লগত থকা নাউনটো যিটো কথা কয় যিটো বস্তু আছে বুলি কয় সেইটো যদি বহু বচন হয় তেতিয়া are পাম আৰু একবচন হলে আমি এই পেন is খাম ঠিক আছে there is there are গ'ল there are 2 pens in my pocket মোৰ পকেটত দুটা কলম আছে There was a garden there সেই উপবাক্যটোকে লিখিছো মই There was ৰ অৰ্থ কি হ'ল যে আছিল হৈ গ'ল তাত এখন বাগিচা আছিল এই দেয়াৰটো অৰ্থ তাত এই দেয়াৰটো অৰ্থ আছিল কিমান অসমীয়া ইংৰাজীয়ে কি পাৰ্থক্য পাৰ্থক্যটো লক্ষ্য কৰিবা তেনেকেই মনত ৰাখিব লাগিব আমি তেনেকেই বাক্য ক'বলৈ লিখিবলৈ শিকিব লাগিব ঠিক আছে There was a garden there তাত এখন বাগিচা আছিল এই প্ৰথমতে লোৱা বাক্যটো মই আকৌ লিখিছো বুজি পাবৰ কাৰণে
There were many garden in the there were many people in the meeting. Where there were মানে many people হৈ গ'ল, বহুতো মানুহ বহু বচন হৈ গ'ল। তেতিয়াহ'লে am is আৰু are নিচিনা was were was to একবচন হ'লে a garden, was many people were a garden was many people were সভাখনত এইয়া চোৱাচোন ইংৰাজী অসমীয়া উল্টা কৈছো যে in the meeting মানে সভাখনত there were বহুত many people বহুত মানুহৰ মাজতে আছে বাৰু কিন্তু এই there টো অৰ্থ ক'লে there were অৰ্থ পিছত there were অৰ্থ কি আছিল তাৰ পিছতে অন্য এটা বিষয় আমাৰ এই আছে আছিল শিকাই থাকোঁতে ইন্ট্ৰডাক্টৰী দেয়াৰ শিকাই থাকোঁতেই মোৰ মনলৈ আহিল যে এইটো কথাও ছাত্ৰ ছাত্ৰীসকলে জনা ভাল have has had এইকেইটা যদি ভাৰ্ব নোহোৱাকৈ বহিবলগীয়া হয় তাৰ অৰ্থ কি হয় ভাৰ্ব নোহোৱাকৈ বহিলে ইহঁতে কি বুজায় পজেচিভ বুজায় সেই আছে পজেচিভ মানে থকা কাৰোবাৰ পজেচিভ মানে মোৰ অমুক আছে তমুক আছে আমাৰ গাড়ী আছে ঘৰ আছে কিবা আছে সেই আছেটো বুজাবলৈ মানে পজেচিভ বুজাবলৈ have has had ব্যৱহাৰ কৰা we have 20 teachers we have 20 teachers আমাৰ 20 জন শিক্ষক শিক্ষয়িত্ৰী আছে have আৰু has আছে বুজায় have ৰ পাছত কোনো ভাৰ্ব নাই have ৰ পাছত v3 বহা হলেহে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হলতেন কিন্তু ভাৰ্ব নবহাকে have has তললে আছে had এইকেইটা বহাই ইহঁতে পজেচিভ বুজায় গোটেইখিনি বাক্য মই যিমানে অসমীয়াটো আছে চোৱাচোন সব আছে আছিল আছে আছিল আছে আছিল আছে আছিল এইটো ষ্টাইলকে আজি আমি আলোচনাৰ বিষয় হিচাপে লৈছো আছে আছিল সব বাক্য আছে আছিল তাৰপিছতে কোনটো পাইছিলোগে আমি we have 20 teachers আমাৰ 20 জন শিক্ষক শিক্ষয়িত্ৰী আছে এই শিক্ষক কেজন ক'ত আছে শিক্ষক কেজন ঘৰতে আছে নে কাৰোবাৰ পাকেটতে ভৰাই থৈছো শিক্ষক কেজনক পাকেটত ভৰাব নোৱাৰি কথাটো কৈছো ক'ত আছে ইয়াত নিৰ্দিষ্ট হৈ নাথাকে যেতিয়া আমি পজেচিভত লিখিম have has had লগাই লিখিম তেতিয়া বস্তুটো যি বস্তুৱে নহওক কলমে হওক বহিয়ে হওক কিতাপে হওক বাঘে হওক ভালুকেই হওক শিক্ষক শিক্ষয়িত্ৰীয়ে হওক লাগিলে ক'ত আছে সেই কথাটো নাথাকে নিৰ্দিষ্ট হৈ নাথাকে এই ক'ত আছেটো দি দিলেই আকৌ কি লগাব লাগিব এই ইন্ট্ৰডাক্টৰী দেয়াৰ দি পেলাই লিখিবগে লাগিব জাগাটো দি দিলেই এইটো জাগাটো তাত বুলি দি দিলে গতিকে there was a garden there তাত আছিলে there were many people in the meeting ঠাইটো দি দিলে was were লগাই কি কয় there ইন্ট্ৰডাক্টৰী দেয়াৰটো লগাই লিখিব লাগিব ঠাইটো দি দিলেই আৰু ঠাইটো নিদিয়াকে যদি এনেই আছে বুলি কয় তেতিয়াহলে কি লিখিব লাগিব have has had ৰ ব্যৱহাৰটো এই তিনিটা বাক্যত ধুনীয়াকে লিখি থৈছো তোমালোকে বহুতে বুজি পোৱা কিছুমানে হয়তো পাহৰিছা আকৌ এবাৰ ৰিমাইণ্ডাৰ কৰিবৰ কাৰণে মই এইকেইটা কথা জাষ্ট এটা লৈছো বুজিবৰ কাৰণে কয় নহয় সমজদাৰকে লিয়ে ইশাৰা হি কাফি বুজি পোৱাৰ কাৰণে ইংগিতেই যথেষ্ট কি হল we have 20 teachers আমাৰ 20 জন শিক্ষক শিক্ষয়িত্ৰী আছে have পাছত verb নাই he has many friends to waste his time তেওঁৰ বহুতো বন্ধু বান্ধৱী আছে লগতে যেনিবা কোন বাক্যটো দীঘল কৰিবলৈ to waste his time তেওঁ পাৰ কৰিবলৈ ইটোৰ লগত সিটোৰ লগত তেওঁ টাইম কেতিয়া পাৰ হৈ যাব গমেই নাপাব যে তেওঁৰ সময় কটাবলৈ বহু বন্ধু বান্ধৱী আছে he has মানে তেওঁটো ইয়ালে গলগে আকৌ এটা কথা লক্ষ্য কৰিবা কি he মানে তেওঁহে তেওঁৰ হৈ যায় we মানে আমিহে আমাৰ হৈ যায় they মানে তেওঁলোকহে সিহঁতৰ হৈ যায় পজেচিভত এইটো যি কয় সেইটো হৈ নাথাকে we মানে আমি হৈ নাথাকে আমাৰ হৈ যাব he মানে তেওঁ হৈ নাথাকে তেওঁৰ হৈ যাব
ঠিক আছে তাৰপিছত হি হেজ মেনি ফ্ৰেণ্ডছ টু ৱেষ্ট হিজ টাইম তেওঁৰ সময় কটাবলৈ বহু বন্ধু বান্ধৱী আছে তাৰপিছত একেটাকে উই হেড 20 টিচাৰ্ছ আগতে লিখিলো উই হেভ 20 টিচাৰ্ছ আছে বুলি কৈছিলো যেতিয়াই হেড আহি গ'ল হেডটো পাষ্ট টেন্সৰ বস্তু হেডটো পাষ্ট টেন্সৰ বস্তু কাৰণে এতিয়া আমাৰ 20 জন শিক্ষক শিক্ষয়িত্ৰী আছিল আগতে আছিল এতিয়া হয়তো 20 জন নাই হা আৰু ক'ত আছিলে শিক্ষক এজনক ক'ৰবাৰ ৰুমতে বহাই থৈছে নে বাকচতে বহাই থৈছে নে হা ক'বলৈ পঠাই দিলে নে নাই কমতে আছিল আৰু হা ঠাইটো নিদিয়ে ঠাইটো দিয়া হ'লে আকৌ দেয়াৰ ৱেৰ লাগিলে দেয়াৰ ৱেৰ 20 টিচাৰ্ছ ইন আৱাৰ স্কুল সেই ইন আৱাৰ স্কুল বুলি দি দিলে নহয় ইন আৱাৰ স্কুল বুলি কৈ দিলে নহয় জেগাটো দি দিলে আমাৰ স্কুলত যেতিয়াই কৈ দিম যে আমাৰ স্কুলত 20 জন শিক্ষক শিক্ষয়িত্ৰী আছিল তেতিয়াই হেড লগাই লিখিব নোৱাৰো পজেচিভত লিখিব নোৱাৰো ইন্ট্ৰডাক্টৰী দেয়াৰ দি লগাব লাগিব হা তেতিয়া কি হ'ব আমাৰ স্কুলত 20 জন শিক্ষক শিক্ষয়িত্ৰী আছিল মানে দেয়াৰ ৱাজো নহ'ব 20 জন প্লুৰেল নাম্বাৰ হৈ গ'ল বহুবচন হৈ গ'ল দেয়াৰ ৱেৰ 20 টিচাৰ্ছ ইন আৱাৰ স্কুল যদি তেনেকে থাকিলেহেঁতেন নাই লিখা যদি মই বাক্যটো কৰিছো হা তাৰপিছত হি হেড মেনি ফ্ৰেণ্ডছ টু ৱেষ্ট হিজ টাইম এইটোকে তেওঁৰ সময় কটাবলৈ বহু বন্ধু বান্ধৱী আছে বুলি কৈছিলো নহয় এইটোৱে পাৰ্থক্য ইয়াত হেজটো আছে ইয়াত মাত্ৰ হেডটো লিখি দিছো মই হা লিখিবলৈ সুবিধা হোৱাৰ কাৰণে কপি পেষ্টিং কৰি মই একেটাকে লিখিছো বুজিবৰ কাৰণেহে লিখিছো হা গতিকে কি হ'ব হি হেড মেনি ফ্ৰেণ্ডছ তেওঁৰ বহু বন্ধু বান্ধৱী আছিল সময় কটাবলৈতো বাক্যৰ সুবিধাৰ্থে টু ৱেষ্ট হিজ টাইম এইটো পিছত আছেগে হা কিন্তু অসমীয়াত মিলাবলৈ গৈ আমি তেওঁৰ পাছতে তেওঁৰ সময় কটাবলৈ এই খেলি মেলিটো আছেই নহয় কৈছে নহয় যে ইংৰাজী প্ৰথমতো হয়তো শেষত বহিব শেষতো হয়তো প্ৰথমত বহিব হা তেওঁৰ সময় কটাবলৈ বহু বন্ধু বান্ধৱী আছিল ঠিক আছে এইটোৱে যে আজিৰ ভিডিঅ'টোৰ মূল তত্ত্বটো কি যে ইন্ট্ৰডাক্টৰী দেয়াৰ লগাই আছে আছিল কোৱাটো আৰু হেভ হেজ হেড লগাই পজেচিভ লগাই পেলাই আছে আছিল কোৱাটো যিমানখিনি বাক্য লিখিলো গোটেইখিনি আছে আছিলেই হয় নে নহয় হা গোটেইখিনি আছে আৰু আছিলেই কিন্তু পাৰ্থক্যটো ক'ত আছে যে স্থানটো দি দিলে আমি ইন্ট্ৰডাক্টৰী দেয়াৰ খুৱাই পেলাই লিখিব লাগিব হেভ হেজ লগাই নাই আৰু স্থানটো নিদিয়াকে যদি আছে আছিল এনেই কয় হা ক'ত আছে কনফাৰ্ম নহয় কথাটো তেতিয়াহ'লে হেভ হেজ হেড লগাই লিখিব লাগিব হা মোৰ দুজন বন্ধু আছে ক'ত আছে বন্ধুকেইজন নাজানো তেতিয়াহ'লে কি লগাই লিখিম আমি হা আকৌ আমি চাইছো মোৰ দুজন বন্ধু আছে ক'ত আছে জেগাটো নাই দিয়া গতিকে হেভ হেজ লগাই লিখিম I have two friends okay ঠিক আছে আমি কথাটো গোটেইখিনি ধুনীয়াকে বুজি পালো যে what is introductory there and what is possessive possessiveত কি আহে have has had এইকেইটা লগাই তেতিয়া ঠাইটো নাথাকে আৰু ইন্ট্ৰডাক্টৰী দেয়াৰত ঠাইটো থাকে প্ৰথমৰ পৰা চোৱা ক'ত আছে দেয়াৰ ক'ত আছে ইন মাই পকেট ক'ত আছে ইন মাই পকেট ক'ত আছে ইন দা মিটিং হা সেইকাৰণে ঠাইটো থাকিলে দেয়াৰ ৱাজ দেয়াৰ ৱেৰ লগাই দেয়াৰ ইজ দেয়াৰ আৰ লগাই হা দেয়াৰ ইজ আৰ ৱাজ ৱেৰ হা এইকেইটা হ'ল দেয়াৰৰ লগত বহা প্ৰেজেন্ট টেন্সত বহিব ইজ আৰ আছে বুজাবলৈ আৰু আছিল বুজাবলৈ ৱাজ ৱেৰ ঠিক তেনেকে পজেচিভত হেভ হেজ বহিব আছে বুজাবলৈ আৰু হেড বহিব আছিল বুজাবলৈ ঠিক আছে আজিৰ বিষয়টো ইমানতে আমি সামৰণি মাৰিছো ধন্যবাদ